আজি আমি আলোচনা কৰিম ক্লাছ 9 ৰ এক্সাৰসাইজ 2.2 ৰ কোৱেশ্চন নম্বৰ 4 এটিও তোমালোকৰ লাষ্ট কোৱেশ্চন ইয়াত আমাক কৈছে তলৰ প্ৰতিটো বহুপদৰ শূন্য নিৰ্ণয় কৰা এটা কৰি আমি সলভ কৰিম তো ৰোমান সংখ্যাৰ 1 টো লৈছো ইয়াত আমাক দিয়া আছে কি px = x + 5 দিয়া আছে এইটো আমি সলভ কৰিম কেনেকৈ প্ৰথম অৱস্থাত আমি ধৰি লম ঠিক আছে ধৰা হল যেতিয়া তোমাক শূন্য নিৰ্ণয় কৰিব দিব তেতিয়া এইটো ফৰ্মুলা ইউজ কৰিবা ধৰা হল যোনটো আমাক px দিয়া আছে এই px টোক আমি কি কৰিম 0 ৰ ইকুয়াল কৰি লম ধৰি লম ঠিক আছে px মানে কিমান 0 এতেকে সোয়া যোনটো তোমাক বহুপদ দি আছে বহুপদটো আমাক কি দি আছে px = x + দি আছে তোমাক কিমান 5 দি আছে তো ইয়াৰ পৰা আমি কি লিখিম ফাইনালি x + 5 = 0 তুমি এইটো নিলিখিলে তথাপি চলে এইটো লাইন যদি নিলিখা তথাপি তুমি ডাইৰেক্টলি কৰিব পাৰিবা কোনখিনি যে যেতে বহুপদৰ শূন্য নিৰ্ণয় কৰিব দিব ইকুয়েশনটো বহুপদটো তুমি লিখি ইকুয়াল টু কি কৰিব লাগিব 0 ঠিক আছে 0 ৰ ইকুয়াল কৰিব লাগিব যেহেতু আমি শূন্য নিৰ্ণয় কৰি আছো এতে ইয়াৰ পৰা সোয়া যদি x ক আমি ৰাখি দিও +5 টো ইকুয়াল রাইট হ্যান্ড সাইডে শিফট হবে আর কি লব মাইনাস লব এটিও তোমালোকৰ কি এই -5 এ হল কি বহুপদটোৰ শূন্য ঠিক আছে এটা আমার কারণে কি হবে ফাইনাল आंसर হবে তো রোমান সংখ্যার 2 সোয়া সেম কন্ডিশন এটিও আমি লিখিয়ে লম ধরা হল px = 0 ঠিক আছে তার পিছত সোয়া বহুপদটো যোনটো তোমাক দিয়া আছে এজ ইট ইজ এবাৰ লিখি লোৱা দিয়া আছে আমাক কি px = x - দিয়া আছে 5 এই ক্ষেত্ৰত যদি আমি চাও তো বহুপদটো আমাক দিয়া আছে কি x - 5 ইকুয়াল টু আমি কি কৰিব লাগিব 0 ৰ ইকুয়াল কৰিব লাগিব এতিয়া চোৱা যদি তুমি x ক ৰাখি দিয়া ইকুয়াল লেফট হ্যান্ড সাইডত -5 আছে ইকুয়াল রাইট হ্যান্ড সাইডত যে কি হ'ব তোমালোকে জানা পজিটিভ 5 হৈ যাব তো এইটো আমাৰ কাৰণে কি হ'ব ফাইনাল आंसर হ'ব रोमान সংখ্যার 3 টো সোয়া ইয়াত আমাক বহুপদটো দি আছে 2x + 5 তো প্রথম অবস্থাত তোমালোকে ধৰি লবা ধৰা হল px = 0 এতিয়া কোশ্চেনটো এজ ইট ইজ এবাৰ লিখি লোৱা কি দি আছে বহুপদটো 2px = 2x + 5 দি আছে ইয়াৰ পৰা আমি কি লিখিম 2x + 5 লিখিম ইকুয়াল টু আমি 0 ৰ ইকুয়াল কৰিম ইয়াতে সোয়া যদি 2x আমি এটা স্টেপ ৰাখি দিও +5 ইকুয়াল রাইট হ্যান্ড সাইডত যায় কি হ'ব -5 সেম এতিয়া সোয়া x ৰ লগত 2 পূৰণ হৈ আছে গতিকে যদি আমি কি কৰো 2 ইকুয়াল রাইট হ্যান্ড সাইডত শিফট কৰি দিও তেনেহলে হৰণ হৈ যাব তো এইটো আমাৰ কাৰণে কি হ'ব ফাইনাল आंसर হ'ব তো ৰোমান সংখ্যাৰ 4 টো সোয়া ইয়াত আমাক দি আছে বহুপদটো 3x - 2 প্ৰথম অৱস্থাত প্ৰথম ফার্স্ট স্টেপটো লিখিয়ে লবা তাৰ পিছত এজ ইট ইজ বহুপদটো এবাৰ লিখি লোৱা px = 3x - 2 তো ইয়াক আমি লিখিম কেনেকৈ যে 3x - 2 ইকুয়াল টু আমি 0 ৰ ইকুয়াল কৰি লম এতিয়া সোয়া যোনটো সিঙ্গেল আছে ইয়াক আমি ইকুয়াল রাইট হ্যান্ড সাইডত পঠাম -2 আছে দেখালে আহি তোমাৰ হ'ব কি +2 3x ৰ লগত যেহেতু পূৰণ হৈ আছে গতিকে 3 টো যেতিয়া ইকুয়াল রাইট হ্যান্ড সাইডত যাব তেতিয়া হৰণ হৈ যাব তো এটা আমাৰ কাৰণে কি হ'ব ফাইনাল आंसर একদম ইজি ইজি কোশ্চেন रोमान সংখ্যার 5 ত আমাক দি আছে বহুপদটো 3x তো এজ ইট ইজ আমি এবাৰ লিখি লম px = দি আছে আমাক কি 3x এতিয়া আমি লিখিম কি 3x = আমি 0 ৰ ইকুয়াল কৰিম যেহেতু px বরাবর আমি 0 ধৰিছো x যদি আমি ৰাখি দিও ইফালে 3 হৰণ পূৰণ হৈ আছে রাইট হ্যান্ড সাইডত যায় কি হ'ব হৰণ হ'ব গতিকে ইয়াৰ 0 ৰ তলত বহিব এবাৰ তুমি যদি 3 দি 0 হৰণ কৰি দিয়া आंसरটো কি আহিব 0 তো এইটো আমাৰ ফাইনাল आंसर হ'ব 6 নম্বৰটো সোয়া ইয়াত আমাক কৈছে কি px = দি আছে আমাক x এইটো বহুপদটো আমাক দি আছে যত a টো তোমাৰ কি নহব 0 নহব ইয়াতে এজ ইট ইজ কোশ্চেনটো এবাৰ লিখি লোৱা মানে যোনটো বহুপদ দি আছে px = ax এতিয়া সোয়া ax ক আমি কি কৰিম ইকুয়াল টু 0 বুলি লিখিম ইয়াতে যদি আমি কি কৰো x এনেকৈ লিখিম a টো তেনেহলে ইফালে যায় কি হ'ব ইয়াতে পূৰণ আছিল ইফালে আহি হৰণ হৈ যাব এতিয়া সোয়া a দি তুমি যদি 0 ডিভাইড কৰি দিয়া ভ্যালুটো তোমাৰ কিমান আহিব 0 গতিকে x ৰ মান হেই ইয়াতে তোমাৰ 0 হৈ আছে এর মান তো হোৱা নাই তো এটা আমাৰ কাৰণে কি হ'ব ফাইনাল आंसर তো 4 নম্বৰৰ ৰোমান সংখ্যাৰ 7 একদম অন্তিম কোশ্চেনত আহিছো ইয়াতে আমাক দি আছে বহুপদটো cx + d যত আমাক কৈছে কি যে c কেতিয়াও 0 হ'ব নোৱাৰে লগতে c আৰু d কি হ'ব বাস্তৱ সংখ্যা হ'ব ঠিক আছে তো প্ৰথম অৱস্থাত এইটো স্টেপ লিখি লবা তাৰ পিছত এজ ইট ইজ বহুপদটো এবাৰ লিখি লোৱা px = আমাক দি আছে cx + d ইয়াৰ পৰা আমি কি কৰিম cx + d = আমি 0 লিখিম ইয়াতে সোয়া যেতিয়া আমি d ক ইকুয়াল রাইট হ্যান্ড সাইডত পঠাই দিম তেতিয়া হলে কি হ'ব মাইনাস হৈ যাব কাৰণ ইফালে প্লাস হত আছিল তো -d হৈ যাব লগতে আমি যদি x ৰাখো x ৰ লগত c পূৰণ হৈ আছে গতিকে ইকুয়াল রাইট হ্যান্ড সাইডত আহিলে এটো তোমাৰ কি হৈ যাব হৰণ হৈ যাব তো এইটো হ'ব আমাৰ কাৰণে কি ফাইনাল आंसर নিশ্চয় বুজি পাইছা